নমস্কাৰ সকলোকে। আজি ফাকুৱা ফাকুৱাৰ আগদিনাখন নিয়মীয়া গোসাঁই মূৰত দিয়া নিয়ম এয়া নামঘৰলৈ আহিছোঁ। আনফালে এই আমাৰ ৰীতিয়ে সেৱা লৈছে দেই। তাৰপিছত আনফালে এয়া প্ৰসাদো আহি গ'ল। প্ৰসাদ খাই মেলি হোৱাৰ পিছত যিহেতু ফাকুৱা গোসাঁই মূৰত দিয়া নিয়ম, গোসাঁই মূৰত দি পেলাই সকলোকে এটা ফটো দিয়াৰ পিছতে মোক পূৰা ফাকুৱা লগাই এয়া অৱস্থা নাই দেখিছে। কিছুমানে ফাকুৱা লগালে বেয়া পায়, এনে অপশ্যন দেখায় যে এলাৰ্জি আছে কিবা আছে, কিন্তু মই বেয়া নাপাওঁ দেই। ফাকুৱা লগালে মই বহুত ভাল পাওঁ, আৰু মোক লগালে ময়ো সকলোকে লগালোঁ, ডাঙৰসকলেও লগাই পেলাই সেৱা এভাগো ল'লোঁ। আনফালে আমাৰ ৰীতিয়েও যথেষ্টখিনি ফূৰ্তি কৰিছে দেখিছেনে। লগৰ মানে নহয়, ওচৰৰ বা এজনীক তাইও লগাইছে, বাজনীয়েও লগাইছে তাইক। আনফালে ইয়াৰ ৰীতিয়ে পিছদিনাখন হোলী খেলিবলৈ ওলাইছে। আমি সকলোৱে হোলী খেলিলোঁ। তাৰপিছত হোলী খেলি পাৰ্টি এটা খাবলৈ ডিচিশ্যন ল'লোঁ। তাৰপিছত এয়া পাৰ্টি খাবলৈ আয়োজন চলি আছে। পাৰ্টিত মাছ মাংস একো নাই বাৰু, অকল ডিম, আলু, বিলাহী এনেকৈ বনোৱা হৈছে, চালাড এখন বনোৱা হৈছে, চাটনি এখন বনোৱা হৈছে, এনেকৈ চিম্পুলকৈ। যিহেতু আগৰ পৰা কোনো প্লেনিং নাছিলে পিকনিক খোৱাৰ। আৰু আপোনালোকৰ ফালে হোলী কেনেকৈ পাৰ হয় জনাবলৈ নাপাহৰিব। আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। শেষত জনাবলৈ নাপাহৰিব যে আপোনালোকৰ কেনে লাগিলে। আজিলৈ বাই বাই।